হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ সকলোৰে? ভালেই চাগে। এতিয়া ৰাতিপুৱা 6টা বাজিছে। আমি গৈ আছোঁ বৰ্তমান অসমখন যিটো মন্দিৰৰ বাবে বিখ্যাত, মা কামাখ্যা মন্দিৰ। তো বলক আমি মা কামাখ্যা মন্দিৰ দৰ্শন কৰোঁ। ফাইনেলি আমি মা কামাখ্যা মন্দিৰ পাই গ'লোঁ। ইয়াত বহুত দোকান পাব। ইয়াত আহিলে ভিৰ পাবই আৰু অম্বুবাচীত আহিলে যে পাগল হৈ যাব। আমাৰ পাৰ্কিং কৰিবলৈকে জেগা নাইকিয়া হৈ গৈছে, সেইকাৰণে অকণমান আগলৈ যাব লগা হৈছে। দোকান মানে আপোনাৰ হিচাপ কৰিব নোৱাৰা দোকান আছে। এইফালে আমি পাৰ্কিং কৰিলোঁ, অকণমান আগলৈ আহিব লগা হ'ল। এতিয়া আমি অকণমান তললৈ যাম। পাইছোঁগৈ আৰু অলপ দূৰত পাৰ্কিং কৰিব লগা হৈ গ'ল। এইটো চাইডে প্ৰৱেশ কৰে। আৰু এতিয়া মই ফুল চুল লৈ পেলাই সোমাইছোঁ আৰু এইটো চাইডে এইজনী মই এতিয়া অকণমান পূজা কৰি লওঁ। পূজা কৰি হৈ গ'ল। ভিতৰত সোমাবলৈ যিহেতু বহুত লাইন লাগি আছে, আজি মাক দৰ্শন কৰা নহ'বই আৰু বহুত দীঘল লাইন। আপোনালোকে যদি সোনকালে আহে, মানে 4টা-3টামান বজাতে আহে, VIP টিকেট পাব। VIP টিকেটত আপুনি মাক দৰ্শন কৰিবলৈ পাব। আমাৰ অহা অকণমান দেৰি হৈ গ'ল। ঘণ্টা বাজাবলে এইফালেদি অকণমান দেখা পোৱা যায়। অকণমান এইফালেদি চালোঁ আৰু এইটোৱে হৈছে অসমৰ আটাইতকৈ বিখ্যাত মন্দিৰ, মা কামাখ্যা মন্দিৰ। যিহেতু ভিতৰত গৈ পেলাই মাক দৰ্শন কৰিব নোৱাৰিলোৱে, সেইকাৰণে বাহিৰতে মূৰ দোৱাই ল'লোঁ। মন্দিৰ চাৰিওফালে অলপ ঘূৰিলোঁ আমি। এতিয়া ফটো চটো মাৰিম আৰু এইডোখৰতে ৰৈ পেলাই সকলোৱে ফটো মাৰে। গোটেই মন্দিৰটো দেখা যায়। ময়ো অলপ ফটো মাৰি ল'লোঁ। এতিয়া আমি ঘৰলৈ বুলি ওলাইছোঁ। এই মন্দিৰলৈ আজি মই প্ৰথম আহিছোঁ। আপোনালোকো যদি অহা নাই তেতিয়া আহিব, মনটো বহুত ভাল লাগে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে দেন লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।